নমস্কাৰ ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যে শিশুক কেনেকৈ মোবাইলৰ পৰা আঁতৰাই ৰাখিব পাৰি আজিকালি প্ৰত্যেক শিশুৱে হাতত এটা মোবাইল দেখা যায় আৰু এই মোবাইলৰ জৰিয়তে প্ৰথমে শিশুৱে কাৰ্টুন চাবলৈ শিকে ৰাইমছ চাই এনেকৈ বিভিন্ন ধৰণৰ শেষত আৰু তেওঁলোকে গেম খেলিবলৈ লয় এই ক্ষেত্ৰত কিছু ক্ষেত্ৰত সুবিধা হয় যিহেতু পেৰেন্টছে এংগেজ কৰি ৰাখিব পাৰে বা শিশুটোৱে কান্দিব বা কিবা অসুবিধা বা কিবা কিবি কথা থাকে ক'বলগীয়া গতিকে সেই কথাবিলাকৰ পৰা আঁতৰি থাকি তেওঁলোকে মোবাইলটো শিশু এৰিব নোৱাৰা হৈ যায় কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে আমাৰ খাদ্য খোৱাৰ যি অভ্যাস শিশু অৱস্থাৰ পৰাই আমি খুব ভালকে শিশুক যতন কৰিব লাগে সুস্থ কৰি তুলিব লাগে যিহেতু স্বাস্থ্যই পৰম ধন এই ক্ষেত্ৰত দেখা যায় যে প্ৰত্যেক শিশুৱে বৰ্তমান সময়ত আহাৰ গ্ৰহণ কৰোঁতে আগত মোবাইল থাকে আৰু মোবাইলত কি চলি থাকে হেতুহে তেওঁলোকৰ ইন্টাৰেষ্ট হৈ থাকে কিন্তু তাৰ লগে লগে তেওঁলোকে কি খাইছে বা কি আহাৰ গ্ৰহণ কৰিছে এই কথাবোৰ শিশুটোৱে মন কৰিব নোৱাৰে যেহেতু একদম শিশু অৱস্থাত তেওঁলোকে কোমল আহাৰ বা জা জলপান এনেকুৱা যিখিনি বস্তু খায় তো লাহে লাহে যেতিয়া ডাঙৰ হৈ অহাৰ লগত তেওঁলোকৰ দাঁত গজে বা তেতিয়া তেওঁলোকে যিখিনি পাৰে চুবাই আহাৰ খায় কিন্তু আমাৰ দেখা যায় যে শিশুসকলে মানে আহাৰটো চুবাব নিবিচাৰে ফলত এনেকুৱা হয় যে গোটা আহাৰখিনি মুখত লৈ বহুত সময় ৰখি থাকে গতিকে এইবোৰ সমস্যাৰ কাৰণে বেছি ধৰণৰ সিহঁতক কোমল কৰিও দিয়া হয় কিন্তু আমি এইটো কথা মন কৰিব লাগে যে শিশুৱে যদি এই ধৰণে আহাৰ গ্ৰহণ কৰে তে তেওঁলোকৰ কি অসুবিধা হ'ব পাৰে প্ৰথম কথা হ'ল যে আমি যেহেতু আহাৰ চুবাই কিয় খাব লাগে যে আমাৰ আহাৰত থকা যিবোৰ ভিটামিন বা মিনাৰেলছ সেইবিলাক আমি দাঁতেৰে চুবাই খালেহে আমাৰ আচলতে শৰীৰে এবজৰ্ব কৰিব পাৰে এইটো আচলতে সাইন্টিফিকেলি প্ৰভেন হয় এইটো আমি প্ৰত্যেককেই জনাটো দৰকাৰ কিন্তু শিশুসকলে যদি দাঁত ব্যৱহাৰ নকৰে বা খোৱাৰ প্ৰতি কি খাইছো এই কথাটো কেতিয়াও অনুভৱ কৰিব নোৱাৰে যে তেওঁলোকৰ খাদ্যখিনি স্বাস্থ্যসন্মত নহয় আৰু খাদ্য প্ৰাণ খাদ্যৰ পৰা যি মিনাৰেল আৰু ভিটামিন তেওঁলোকে পাব লাগে সেইখিনি শিশুটোৱে নাপায় ফলত হয় শিশুটো দুৰ্বল হ'ব পাৰে আৰু কোনো ক্ষেত্ৰত শিশুটো মেদবহুলতা বাঢ়ি যায় বা অৰ্থাৎ ফেটছ বাঢ়ি যায় এই সমস্যাবোৰ দেখা যায় গতিকে আমি কি কৰিব লাগে আমি শিশুটোক খোৱাৰ উপযোগী কৰি পৰিয়ালটোৰ লগত কেনেকৈ কি আহাৰ খাব লাগে সেই আহাৰৰ জ্ঞানো দিব লাগে আৰু লগতে শিশুক তেনেকৈ একেলগে পৰিয়ালৰ লগত বহাই পেলাই খুৱাব লাগে এই অভ্যাস সৰুৰ পৰাই কৰিব লাগে যে তেতিয়া শিশুটোৱে মৰম পৰিয়ালৰ লগত মৰম বুজাবুজি বা যিটো ডিসিপ্লিন হয় সেইটো তেওঁলোকে সৰুৰ পৰাই শিকি যায় আমি যদিও প্ৰত্যেকেই ভাবো যে বৰ্তমান সময়ত যে আমি শিশু এটাৰ অকল কি হ'ব মানে আমাৰ একাডেমিকটোৰ কথাহে আমি গুৰুত্ব দিওঁ কিন্তু যদি আমি বাকি কথাখিনি সৰুৰ পৰা ঠিক কৰি আনিব পাৰো তেতিয়াহলে নিশ্চয় তেওঁলোকৰ একাডেমিক কেৰিয়াৰো বহুত ভাল হ'ব বা আগবাঢ়ি যাব পাৰিব আৰু একেলগে খাদ্য গ্ৰহণ কৰাৰ ফলত আৰু কি লাভ হ'ব যে খাদ্যত কি বস্তু খাইছো বা কি খালে কি হয় এই ধৰণৰ কথা যেতিয়া শিশুটোৱে সুধিব কাৰণ তেতিয়া মোবাইল হাতত নাথাকিব তেতিয়া সুধিব যে কি খাইছো এটো কি বস্তু তেতিয়া সেইখিনি শিশুটোৰ জ্ঞান হ'ব খাদ্যৰ বিষয়ে বুজিব তাৰ জুতিটো বুজিব এইখিনিও বহুত দৰকাৰী কথা যিয়ে শিশুটোক সেই জ্ঞানখিনি সৰুৰ পৰা দি আহিব নহয় বৰ্তমান সময়ত কি হয় যে খাদ্যৰ ক্ষেত্ৰত যে এটো নাখাও এটো বেয়া লাগে বা প্ৰত্যেক পেৰেন্টছে কোৱা শুনা যায় যে এই নেখাই নহয় এই শাক নেখাই নহয় এই পাচলি নাখাই নহয় কিন্তু এই শাক বা পাচলিৰ যি গুণাগুণ সেইখিনি কথা সৰুৰ পৰা শিশুটোৱে জনা দৰকাৰ বৰ্তমান সময়ত আমাৰ এনেকুৱা হৈ যোৱা নাই যে আগৰ আমি যেনেকে খোৱাৰ পৰা উঠি আমাক খাব দিব ভেকুৰ তিতা বা চিৰঠাৰ পানী এনেকে যিখন মাহতে খাব দিছিলে আমি খাব লাগে বুলি ভাবিছিলো আৰু তাৰ পৰা আমি শিকিছিলো কিন্তু বৰ্তমান সময়ত যদিও জেনাৰেশ্যনৰ গেপ হৈছে বা ডিজিটেল হৈছে তথাপি আমাৰ থলুৱা বজাৰখন নথকা নহয় বা সেই বস্তুবোৰ হেৰাই যোৱা নাই গতিকে আমি সেই প্ৰত্যেকবোৰ কথা সৰুৰ পৰাই ল'ৰা ছোৱালীক আমি জ্ঞান দিব লাগে আৰু আমি মোবাইলটো তেওঁলোকৰ হাতত তুলি দিব নালাগে তেওঁলোকক আমি এংগেজ কৰাব লাগে বিভিন্ন কাম আছে আৰু আমি খেলাব লাগে আৰু এই খেলাৰ কথা কওঁতো বহুত কথা আহে যে আমি কি খেলাম খেলুৱাৰ বিষয়ে এতিয়া বৰ্তমান সময়ত বহুতে বা ষ্টেডিয়ামত খেলাব বা এনেকে বিভিন্ন ধৰণে খেলুৱাৰ ব্যৱস্থা আমাৰ আছে আমি যদি ঘৰৰ চোতালত খেলাব পাৰো আমি অকমান শিশুক সময় দিব লাগিব দেউতাক মাকেও অকনমান শিশুটোৱে ভাল পোৱা বা সন্মুখতে খেলক আমি টাইম দিব লাগিব কিন্তু আমি যদি নিজেই যদি
ব্যস্ত থাকো অকনো সময় দিব নোৱাৰো তেতিয়া হলে শিশুটো নুবুজিব গতিকে আমি অকল মোবাইলটোত শিশুটোক ব্যস্ত নাৰাখি আমি যদি অকমান নিজেও খেলাও সময় দিও কথা পাতো মনৰ ভাৱ বুজো আৰু প্ৰত্যেকটো কথা তেওঁলোকক সৰুৰ পৰা মন কৰিব লাগিব প্ৰত্যেকটো কথা কোন সময়ত কি কৰিব লাগে বা বৰ্তমান সময়ত আৰু এটা কথা দেখা যায় যে শিশুবিলাকে খুদিলে বা তোমাৰ নামটো কি বা এনেকুৱা ধৰণৰ কিছুমান কথা খুদিলে বা মানে ক'ব নিবিচাৰে বা গুৰুত্ব দিব নিবিচাৰে যতে যোৱা যায় ফেমিলি বিলাকত কেতিয়াবা বিয়া বাৰু পাৰ্টি খালি বাচ্চাবিলাক মোবাইল ল'ব আৰু বহি থাকিব গতিকে ই কিমান সমস্যা কৰিবগে পাৰে এটা সময়ত গতিকে আমি এতিয়াই সাৱধান হ'ব লাগে যে শিশুৰ হাতৰ পৰা আমি মোবাইলটো অতৰাই বাকি ব্যৱহাৰিক জ্ঞানখিনি আমি এতিয়াৰ পৰা দিলে শিশুসকলো আমাৰ সম্পদেই হ'ব আৰু পিতৃ মাতৃৰ বহুত মানে সুবিধা হ'ব যে ভাল শিশু এটা কেনেকৈ আমি গঢ়িব পাৰিম আৰু এটো একদম পুৰা নিজৰ মনৰ পৰা লাগিব ভাবিব লাগিব শিশুটোকো বুজাই দিব লাগিব যে তুমি কি কৰিলে ভাল হ'বা গতিকে আজি এখিনি আমাৰ মোবাইলৰ বিষয়ে আলোচনা আছিল আপোনালোকে যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি থব নমস্কাৰ